বিজয় যেহেতু বৰ্ষাপাৰাত গৈ উপস্থিত হৈছেগৈ বৰ্ষাপাৰাৰ বিজয় আজিৰ পৰিৱেশটোৰ বাবে সকলোৱে আসলতে অধীৰ অপেক্ষাৰে বাট চাই ৰৈছে ঘৰুৱা লৰাটোৱে খেলিব তাকো ঘৰুৱা খেলপথাৰত খেলিব তাকো ঘৰুৱা দৰ্শকৰ সম্পূৰ্ণৰূপে এক ফুল সাপোৰ্টত আজি ৰিয়ানে বেট ঘূৰাব গতিকে ৰিয়ানৰ বেট বা বলিংতে হক দুৰ্দান্ত প্ৰদৰ্শন হক সকলোৱে আগতীয়াকৈ শুভেচ্ছা জনাইছে গোটেই ব্যৱস্থাখিনি মই আজিৰ দিনটোৰ আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছো কে বজাত দৰ্শক প্ৰৱেশ কৰিব পাৰিব কি তেওঁলোকে ব্যৱস্থা কৰিছে এই গোটেইখিনি পাপৰি চাওক ইতিমধ্যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত আসলতে এই ধৰণৰ এটা প্ৰস্তুতি আৰু এই ধৰণৰ আসলতে সকলে যে আজি যিখন হাই ভোল্টেজ যিখন মেচ এই মেচৰ কাৰণে কিন্তু সকলো খুব অধীৰ আগ্ৰহেৰে সকলে বাট চাই আছে আৰু এই মুহূৰ্তত আমি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰ ভাগত উপস্থিত হৈছো আৰু ইতিমধ্যে যাৱতীয় যিখিনি প্ৰস্তুতি অসম ক্ৰিকেট সন্থাই হওক বা কামৰূপ মহানগৰ আৰক্ষীয়ে হওক বা মহানগৰ প্ৰশাসনে হওক সকলোৱে কিন্তু যাৱতীয় যিখিনি প্ৰস্তুতি সেই প্ৰস্তুতি কিন্তু এই মুহূৰ্তত তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে ইতিমধ্যে কৰি গৈছে আৰু কৈছে যে আজি ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ যিগৰাকী অধিনায়কৰ দায়িত্বত থাকিব অসম সন্তান ৰিয়ান পৰাগ আৰু মধ্যমণিয়ে আজি হৈছে খেলখনৰ অসম সন্তান ৰিয়ান পৰাগ কাৰণ তিনিখনকৈ মেচৰ এইবাৰ ৰিয়ান পৰাগে যেহেতু অধিনায়কত্ব লাভ কৰিছে গতিকে প্ৰথম মেচখনত আশানুৰূপ ফলাফল নহল যদিও আজিৰ যিখন মেচ অনুষ্ঠিত হ'ব সেই মেচখনত সকলে আশা কৰিব যে অসম সন্তান ৰিয়ান পৰাগে ভাল অধিনায়কত্ব কৰক খুব আশানুৰূপ এটা ফলাফল আজি দেখুৱাওক আৰু মই কৈছো আজি গোটেই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম গুলপীয়া হৈ পৰিব আৰু ঘৰুৱা দল বিশেষকৈ ৰাজস্থান ৰয়েলছক সমৰ্থন দিবলৈ ইতিমধ্যে বহু ক্ৰিকেট অনুৰাগী ইয়াত সমাগম ঘটিব আনহাতে আমি যদি কলকাতা নাইট ৰাইডাৰ্ছৰ কথাও ক'বলৈ যাওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ যথেষ্ট সমৰ্থক আছে বংগৰ পৰা যথেষ্ট সমৰ্থকসকল আহে যেতিয়াই কলকাতা নাইট ৰাইডাৰ্ছৰ খেল হয় তেতিয়াই কিন্তু বংগৰ পৰা যথেষ্ট ক্ৰিকেট অনুৰাগীসকল আহে তেওঁলোক বহিৰাজ্যৰ পৰা ক্ৰিকেট অনুৰাগীসকল আহে গুৱাহাটীৰো বহু ক্ৰিকেট অনুৰাগী আছে তেওঁলোকে দুটা দলকে সমানে সমৰ্থন জনাব গতিকে আজিৰ খেলখন খুব এখন চাবলগীয়া এখন খেল হ'ব দায়িত্ব যথেষ্ট থাকিব কান্ধত গুৰু দায়িত্ব ৰিয়ান পৰাগৰ গতিকে আজিৰ খেলখনত অধিনায়কত্ব কৰি প্ৰথমবাৰৰ বাবে ঘৰৰ মাটিত প্ৰথমবাৰৰ বাবে গুৱাহাটীত বৰ্ষাপাৰাত IPLৰ ইতিহাস ৰচিবলৈ গৈ আছে ৰিয়ান পৰাগে গতিকে এইখনত সকলে আশা কৰিব অসম সন্তান ৰিয়ান পৰাগে খুব সুন্দৰভাৱে খুব সূক্ষ্মভাৱে আজি গোটেই খেলখন চলাই যাওক যি ধৰণে ৰিয়ানের মেচুৱেৰ এখন গেম ইতিমধ্যে ৰিয়ানে আৰম্ভ কৰিছে এই মেচুৱেৰটি আজি দেখুৱাক সেয়া সকলোৱে আশা কৰিব আপুনি যিখিনি কথা কৰিছে প্ৰস্তুতি কি ধৰণে চলিছে মই অকমান সেইখিনি জনাই দিব বিচাৰিছো যিসকল লোকে তেওঁলোকে খেল চাবলৈ আহিব সেই লোকসকলৰ কেটাৰ্থে এটা জনাব বিচাৰিছো যে 2 বজাৰ পৰা বাণিজ্যিক যান-বাহন যিকেইটা ইতিমধ্যে যান-বাহন আৰক্ষীয়ে কেইবাটাও পথ নিৰ্দেশনা দিছে গতিকে সেই পথ নিৰ্দেশনা অনুসৰি বাণিজ্যিক যান-বাহন ইতিমধ্যে বন্ধ কৰি দিয়া হ'ব 2 বজাৰ লগে লগে কেইবাটাও পথ ইতিমধ্যে দিয়া হৈছে আৰু সেই পথসমূহ ওৱান ৱে কৰি দিয়া হ'ব গতিকে আপোনালোকে দুচকীয়া বা চাৰিচকীয়া যদি লৈ আহে যিসকল লোকে ভাবিছে আৰু এই মুহূৰ্তত আপোনালোকে ND24 চাবলৈ আৰম্ভ কৰিছে গতিকে আপোনালোকৰ কেটাৰতে জনাইছো যে যিসকল লোকে IPL চাবলৈ আহিব তেওঁলোকৰ যদি দুচকীয়া বা চাৰিচকীয়া লৈ আহে প্ৰশাসন তৰফৰ পৰা কেইবাটাও স্থান ইতিমধ্যে তেওঁলোকে বান্ধি দিছে আৰু এই স্থানসমূহত যদি আপোনালোকৰ বাহনসমূহ ৰাখি থয় তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব সেই স্থানসমূহ আমি কিছুমান পাছতে আমাৰ প্লেটৰ জৰিয়তে আপোনালোকক সেই স্থানসমূহ আমি দিবলৈ চেষ্টা কৰিম কিন্তু লগত আপোনালোকে কি লৈ আহিব হয়তো বহুতে লগত আন সামগ্ৰী লৈ খেলপথাৰলৈ ওলাই আহিব পাৰিব গতিকে যিসকল দৰ্শকে এই মুহূৰ্তত ND24 খুলিছে তেওঁলোকৰ কেটাতে জনাইছো কেৱল মাত্ৰ টিকটৰ যদি আপোনালোকে হাৰ্ড কপি এতিয়ালৈকে লোৱা নাই যিসকল লোকে অনলাইনত টিকট কৰিছে কাৰণ আমি পূৰ্বতো বহুবাৰ আমি দৰ্শকৰ সুবিধাৰ্থে এই কথাখিনি জনাও যে যিসকল লোকে খেল চাবলৈ আহিব এই খেল চাবলৈ অহা লোকসকলে অনলাইনত বহুতে টিকট বুক কৰিছে বুক মাই শ্ব'ৰ জৰিয়তে বহুতে টিকট বুক কৰিছে কিন্তু যিসকল লোকৰ হাতত হাৰ্ড কপি নাই হাৰ্ড কপি নোহোৱাকৈ আপোনালোকক খেলপথাৰত প্ৰৱেশ কৰিবলৈ নিদিব সেয়া হৈছে প্ৰথম কথা যে মোবাইলত যদি আপোনালোকে আপোনালোকৰ সেই অনলাইন বুকিঙৰ টিকটটো দেখুৱায় তেতিয়াহ'লে আপোনালোকক খেলপথাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব সেয়া খুব স্পষ্টভাৱে অসম ক্ৰিকেট সন্থাৰ পৰা ইতিমধ্যে কালিৰ দিনটোত তেওঁলোকে খুব স্পষ্টভাৱে কৈছে গতিকে যিসকল লোকে আহিব লগত তেওঁলোকে টিকটৰ হাৰ্ড কপি যদি এতিয়াও উলিয়াই নাই তেওঁলোকে যিটো স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰিছে সেই স্থানৰ পৰা টিকটৰ হাৰ্ড কপি উলিয়াই ল'লে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব মোবাইলৰ জৰিয়তে কোনো ধৰণৰ আচলতে টিকট দেখুৱাই তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া কথাটো যে কি ভিতৰত লৈ তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব কেৱল মাত্ৰ আপোনালোকৰ মোবাইল ফোন যিটো আৰু আপোনালোকৰ যিটো মানি বেগ আৰু মোবাইল ফোন লৈহে আৰু টিকটটো লৈহে আপোনালোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব আন যদি বেগ হাতত লৈ আহে আন যদি সামগ্ৰী লৈ আহে
গতিকে সেইসকল লোকে কিন্তু ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব আমি পুনতে এই কথাখিনি জনাইছো কাৰণ বহু লোকে সেই কথাখিনি নাজানে যাৰ বাবে তেওঁলোকে এই স্থানলৈ আহি তেওঁলোকৰ কিছু অসুবিধাৰ সৃষ্টি হয় স্বাভাৱিকতে বিজয় আমি সেইখিনি ইতিমধ্যে দেখিছো আৰু সেইখিনি জনাইছো যান-বাহন আৰক্ষীও এই ক্ষেত্ৰত তেওঁলোকে মন্তব্য কৰিছে কিন্তু আমি টেকনিক্যালি যদি খেলখনৰ কথাটোলৈ চাবলৈ যাওঁ বিজয় তেতিয়াহ'লে পিটছৰ আমি কথাখিনিলৈ যদি আহোঁ আৰু সমান্তৰালকৈ আমি যদি ফিল্ডিং ৰেষ্ট্ৰিকশ্যন চাৰ্কেলটোৰ মাজলৈও যদি আহিবলৈ যাওঁ তেতিয়াহ'লে টছৰ কথাখিনি আছে গতিকে কি আশা কৰিছে আমাৰ যিসকল ছাপৰ্টাৰ থাকিব ঘৰুৱা দলটোৰ তেওঁলোকে এইখিনি আশা কৰিব যে টছটো আমিয়ে প্ৰথমতে পাওঁ গতিকে ৰাজস্থান ৰয়েলছে টছটো পাওঁ গতিকে পিটছ কেনেধৰণৰ হৈ আছে এতিয়া বৰখাপাৰাৰ এইকেইদিন যিহেতুকৈ বৰষুণ নাই গতিকে আজিৰ দিনটোৰ বতৰ বিজ্ঞানৰ ফালৰ পৰা বৰষুণ অহাৰ সম্ভাৱনীয়তা আছে নেকি পিটছৰ ফালৰ পৰা কোনটো দলক কেনেধৰণে সহায় আগবঢ়াব প্ৰথম অৰ্ডাৰ বা মিডিল অৰ্ডাৰত গোটেইখিনি কেনেধৰণে তেওঁলোকে পৰিকল্পনা কৰি লৈছে পাপৰি চাওক ৰাজস্থান ৰয়েলছৰ যিটো টিম সেই টিমটো কিন্তু এটা মজবুত এটা টিম আমি যদি একবাৰ টপ অৰ্ডাৰৰ পৰা মিডিল অৰ্ডাৰৰ পৰা একেবাৰে শেষলৈকে চাওঁ যথেষ্ট এটা অভিজ্ঞতা পুষ্ট কেইবাগৰাকী খেলুৱৈ তাত আছে প্ৰথমৰ পৰাই যদি কওঁ কাৰণ সঞ্জু চেমছং আজিও সেই ধৰণে ইম্পেক্ট প্লেয়াৰ হিচাপে খেলপথাৰলৈ হয়তো যিমানখিনি সম্ভৱ সঞ্জু চেমছং আঁকিব কাৰণ সঞ্জু চেমছং আঘাতৰ বাবে হয়তো উইকেট কিপিং সঞ্জু চেমছঙে কৰিব নোৱাৰে কাৰণ দায়িত্ব ৰিয়ান পৰাগৰ হাতত গোটেইখিনি থাকিব আৰু ৰিয়ান পৰাগে বলিং আৰু বেটিং অৰ্ডাৰটো কি ধৰণে আজি মিলাই সংমিশ্ৰণ কি ধৰণে ঘটাব এই কথাখিনিৰ ওপৰত যথেষ্ট আচলতে দায়িত্ব থাকিব কাৰণ এগৰাকী যেতিয়া অধিনায়কৰ দায়িত্ব লাগিব গোটেই পিটছ মেইনটেনেন্সটো আচলতে ৰিয়ানৰ হাততে থাকিব গতিকে পিটছ মেইনটেনেন্স আৰু এই যিসমূহ তেওঁলোকৰ 11গৰাকী খেলুৱৈ 11গৰাকী খেলুৱৈ কোনগৰাকী খেলুৱৈক আগতে আনিলে আচলতে সুবিধা পাব কাৰণ ৰিয়ান পৰাগৰ কাৰণে বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়াম পুৰা নতুন আচলতে ষ্টেডিয়াম নহয় গতিকে ঘৰুৱা ষ্টেডিয়াম ৰিয়ানে ঘৰৰ মাটিত বৰখাপাৰাত বহু ক্ৰিকেট ৰিয়ানে খেলিছে গতিকে পিটছৰ গোটেই কথাখিনি ৰিয়ানে জানে যে এইখন পিটছত যদি প্ৰথমতে বেটিং লোৱা হয় তেতিয়াহ'লে ৰাজস্থান ৰয়েলছৰ কাৰণে যথেষ্ট আছে লাভজনক হ'ব গতিকে প্ৰথমতেই হয়তো আজি যদি টছত যদি জয় হয় যিমান দূৰ আচলতে আশা কৰা হৈছে ৰাজস্থান ৰয়েলছে আজি হয়তো প্ৰথমতে বেটিং লোৱাৰ সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত আমি যিমানখিনি জানো তেওঁলোকৰ যিসমূহ প্ৰশিক্ষক আছে বা যিসমূহ তেওঁলোকৰ যিমানখিনি তেওঁলোকৰ প্ৰশিক্ষকে কোৱা অনুসৰি আজিৰ খেলখনৰ কালিৰ দিনটোতে তেওঁলোকে কৈছিল যে বৰখাপাৰাত খেলিবলৈ তেওঁলোক যথেষ্ট উৎসুক আৰু বৰখাপাৰাৰ ক্ৰিকেট পিটছ যথেষ্ট আচলতে খুব বেটিঙৰ কাৰণে যথেষ্ট লাভজনক হ'ব কালিৰ দিন আজিৰ দিনটোত হয়তো তেওঁলোকে বেটিঙৰ কাৰণে হয়তো প্ৰথমতে আগবাঢ়িব আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে কলকাতা নাইট ৰাইডাৰ্ছৰ পূৰ্বতে বৰখাপাৰাত তেওঁলোকে ক্ৰিকেট মেচ খেলি গৈছে গতিকে বৰখাপাৰাৰ অভিজ্ঞতা তেওঁলোকৰ যথেষ্ট আছে কালিৰ দিনটোতে তেওঁলোকে খুব সুন্দৰভাৱে বৰখাপাৰাত অনুশীলন চলাইছিল গতিকে দুয়োটা দলে অনুশীলন খুব সুন্দৰভাৱে চলাইছে আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ টীমো যথেষ্ট ষ্ট্ৰং কাৰণ কৈছোৱে যে বৰুণ চক্ৰৱৰ্তীৰ দৰে স্পিনাৰ যিগৰাকী স্পিনাৰে আচলতে এইবাৰৰ T20 বিশ্বকাপত কি ধৰণৰ আলোড়নৰ সৃষ্টি কৰিছিল হয়তো মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এইগৰাকী বৰুণ চক্ৰৱৰ্তীৰ স্পিনাৰত আচলতে কি ধৰণৰ কিমানখিনি টিকচি থাকিব পাৰিব এইখন পিটছত এই কথাখিনিও চাবলৈ লাগিব গতিকে ষ্ট্ৰেটেজি বা ৰণনীতি আজি ৰাজস্থান ৰয়েলৰ যিটো ষ্ট্ৰেটেজি হ'ব বা যিটো ৰণকৌশল তেওঁলোকৰ হ'ব কি ধৰণে গোটেই বেটিং লাইন আপটো তেওঁলোকে এটা বিল্ড আপ কৰিব সেই কথাখিনিও চাবলগীয়া হ'ব গতিকে গোটেই কথাখিনি হয়তো তেওঁলোকে খুব স্পষ্টভাৱে আৰু খুব সূক্ষ্মভাৱে আজি তেওঁলোকে চাব কাৰণ এই খেলখন তেওঁলোকৰ জয় হোৱাটো অত্যন্ত প্ৰয়োজন কাৰণ সমগ্ৰ অসমবাসীৰ আজি দৃষ্টি নিবদ্ধ থাকিব ৰিয়ান পৰাগৰ যিটো কেপ্টেইনচি বা ৰিয়ান পৰাগৰ অধীনক কাৰণ কালিৰ দিনটোতো আমি ৰিয়ান পৰাগৰ পিতৃৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ ৰিয়ান পৰাগৰ পিতৃয়ে এটা কথাই কৈছিল যে প্ৰেছাৰ আচলতে হেণ্ডেল কৰিব পৰাগৰাকীয়ে এগৰাকী ক্ৰিকেটাৰ কাৰণ প্ৰেছাৰ থাকিবই ক্ৰিকেটৰ ফিল্ডত 22 গজৰ যুঁজত যোনে নামিব আচলতে তেওঁহে জানে যে কিমান যথেষ্ট প্ৰেছাৰ তাত থাকে গতিকে এই প্ৰেছাৰসমূহ মুখিমুখ কৰি কি ধৰণে প্ৰেছাৰটো হেণ্ডেল কৰিব পাৰিব আৰু এটা মেচুৱেট ক্ৰিকেট এটা কি ধৰণে খেলিব পৰা যাব তাক লৈ আছিলে কালি পিতৃয়ে কৈছিল ৰাজস্থান ৰয়েলছৰ টীমক শুভেচ্ছা জনাইছে ৰিয়ান পৰাগে শুভেচ্ছা জনাইছে আৰু ৰিয়ান পৰাগক লৈ পিতৃয়েও গৌৰৱান্বিত কালি আমি দিনটোত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু এই মুহূৰ্তত যিটো পৰিৱেশ প্ৰথমতে অকণমান দেখুৱাই লওঁ গতিকে লাহে 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 অকণমান বাহিৰ ভাগৰ পৰিৱেশটো আপুনি চাব আমি দেখুৱাই থাকিম যে অকণমান পাছতে গোটেই পৰিৱেশটো গুলপীয়া হৈ পৰিব কিন্তু এই মুহূৰ্তত এইখন হৈছে প্ৰৱেশ দুৱাৰ আৰু গেট নাম্বাৰ 1B এইখন হৈছে গেট নাম্বাৰ 1B অৰ্থাৎ মুখ্য প্ৰৱেশ দুৱাৰ গতিকে এই প্ৰৱেশ দুৱাৰখন মুখ্য প্ৰৱেশ দুৱাৰ আৰু কিছু সময় পাছতে এই স্থানেৰেই দুটা দল প্ৰৱেশ কৰিব 4 বজাৰ লগে লগে দুটা দল এই স্থানেৰে প্ৰৱেশ কৰিব এইখন গেট ইতিমধ্যে বন্ধ কৰি ৰখা হৈছে 1B অৰ্থাৎ মূল যিটো প্ৰৱেশ দুৱাৰ গেট নাম্বাৰ 1B-ৰে যিসকল লোক আহিব সেই লোকসকল যাব পাৰিব 7খনকৈ গেট খোলাৰ ব্যৱস্থা কৰা হৈছে 7খনকৈ গেট খোলা থাকিব আৰু সেই গেটেৰে তেওঁলোকে যাব পাৰিব আৰু নিৰ্ধাৰিত সময়ত
নিৰ্ধাৰিত সময়ত তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব লাগিব এই কথাখিনিও খুব স্পষ্টভাৱে ইতিমধ্যে জনাইছে গতিকে এই মুহূৰ্তত মই দেখুৱাইছোঁ আপুনি যদি চাই খুব সুন্দৰভাৱে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ইতিমধ্যে সজাই পৰাই তোলা হৈছে আৰু এই যিসমূহ পাপৰি যিসমূহ ফ্লাড লাইটৰ কথা কওঁ যে আমি পূৰ্বতে বহু আঁসুৱাহ আছিলে পূৰ্বতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বহু আঁসুৱাহ ৰৈ গৈছিলে ফ্লাড লাইটৰ কিছু অসুবিধা আছিলে বা গ্ৰাউণ্ডৰ কিছু অসুবিধা আছিলে বা যদি বৰষুণ আহে এই কথাটো সকলোতকৈ ডাঙৰ কথা যদি বৰষুণ আহে তেতিয়াহ'লে কি কৰিব হাতত কি আচলতে এনেকুৱা ধৰণৰ কি ব্ৰহ্মাস্ত্ৰ আছে অসম ক্ৰিকেট সন্থাৰ হাতত যদি বৰষুণ আহে গতিকে সেই বৰষুণ কিমান সময়ৰ ভিতৰত আচলতে নিয়ন্ত্ৰণলৈ আনিব পাৰিব বা সেই পিচখন শুকোৱাৰ কাৰণে কিমান টাইম সময়ৰ প্ৰয়োজন হ'ব সেই কথাখিনিও খুব স্পষ্টভাৱে আছে আৰু এই যিখন গ্ৰাউণ্ড যিখন কাভাৰ আমি যোৱা বিগত বৰ্ষৰ IPLৰ সময়ত বা যিসমূহ খেল হৈছিল সেই খেলতো আমি কৈছিলোঁ যে এই যিখন গ্ৰাউণ্ড কাভাৰ যথেষ্ট এখন ব্যয়বহুল গ্ৰাউণ্ড কাভাৰ এখন অসম ক্ৰিকেট সন্থাৰ হাতত আছে গতিকে তেওঁলোকে কৈছে চিন্তাৰ কোনো কাৰণ নাই কাৰণ পিটছৰ যিটো কোৱালিটি বা পিটছৰ যিটো কোৱালিটি বৰষুণৰ পানী তাত পৰিলেও যথেষ্ট সময় তাত পানী আচলতে আবদ্ধ হৈ নাথাকে তাৰ পৰা পানী নিঃসৰণ কৰাৰ কাৰণে তেওঁলোকৰ হাতত বহুখিনি তেওঁলোকৰ ইতিমধ্যে সা সৰঞ্জাম ইতিমধ্যে মজুত আছে গতিকে বৰষুণ কম সময়ৰ কাৰণে হ'লেও যদি বেছি সময় বৰষুণ নহয় তেতিয়া বৰ্ষা কৰাৰ কাৰণে ইমান বেছি আচলতে ভাবিব লগা কথা নাই বুলি ইতিমধ্যে কৈছে গতিকে সেই কথাখিনি থাকিবই কিন্তু এই মুহূৰ্তত পাপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম সাজু হৈছে অসম ক্ৰিকেট সন্থা সাজু হৈছে অসমৰ লাখ ক্ৰীড়া অনুৰাগীসকল সাজু হৈ আছে 7:30 বজাৰ পৰা আৰম্ভ হ'ব সেইখন হাই ভল্টেজ মেচ আৰু সেই মেচখনৰ কাৰণে কিন্তু অধীৰ আগ্ৰহেৰে বাট চাইছে সমগ্ৰ ঠিক আছে বিজয় আপোনাৰ জৰিয়তে আমি ধাৰাবাহিকভাৱে প্ৰতিখন বুলেটিনতে পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম বৰ্ষাপাৰাৰ পৰা এনেধৰণে এতিয়া সাজু হৈছে সঞ্জু চেমছম সাজু হৈছে শিৱম ডুবে সাজু হৈছে SST জয়সৱালৰ সহিতে নেতৃত্ব দিবলৈ আগবাঢ়িছে ৰিয়ান পৰাগে আৰু আকৌ কৈছোঁ সন্মুখত হয়জানকৰ ৰাখানীৰ সহিতে ভেংকটেশ্বৰ আয়াৰ ৰিংকু সিং ইফালে সাজু হৈছে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰতিনিধিত্ব কৰিবলৈ সকলোৱে বাট চাইছে সময় সন্ধিয়া 7:30 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ